মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে কেইটামান ঘণ্টাৰ পিছতে হ'বলৈ গৈ আছে অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু এবাৰ উচ্ছেদ অভিযান ক'ত হ'ব সেই সন্দৰ্ভত আমি জনাইছোঁ প্ৰত্যেকগৰাকী দৰ্শকক তাৰ পূৰ্বে ক'ব লাগিব যে এতিয়া 50ৰো অধিক বুলডোজাৰ সাজু কৰা হৈছে 1700 আৰক্ষী সাজু কৰা হৈছে অৰ্ধসামৰিক বাহিনী সাজু কৰা হৈছে আৰু কেইটামান মুহূৰ্ত বাকী আছে কেইটামান ঘণ্টাৰ পিছতে অসমৰ আটাইতকৈ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিবলৈ গৈ আছে এখন ৰাজ্যৰ কোন অঞ্চলত উচ্ছেদ অভিযান হ'বলৈ গৈ আছে ইতিমধ্যে আমি বাৰে কৈছোঁ 50ৰো অধিক বুলডোজাৰ ৰেডি কৰা হৈছে তাৰ সমান্তৰালকৈ প্ৰশাসন 1700ৰো অধিক প্ৰশাসন ৰেডি কৰা হৈছে অৰ্ধসামৰিক বাহিনী ৰেডি কৰা হৈছে মুঠৰ ওপৰত এতিয়া সাজু হৈছে উচ্ছেদৰ বাবে ৰাজ্য চৰকাৰ কেইটামান মুহূৰ্তৰ পিছতে পুৱাৰ ভাগতে পুৱতি নিশাতে উচ্ছেদ চলিব সেইকেইটা বিশেষ অঞ্চলত কোন অঞ্চলত উচ্ছেদ চলিবলৈ গৈ আছে কেইটামান মুহূৰ্তৰ পিছতে আৰু যিটো উচ্ছেদ হ'বলৈ গৈ আছে ৰাজ্যৰ আটাইতকৈ সৰ্ববৃহৎ উচ্ছেদ ক'ত হ'বলৈ গৈ আছে উচ্ছেদ আমি জনাইছোঁ প্ৰত্যেকগৰাকী দৰ্শকক ফুল পেটৰ মাধ্যমেৰে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটো আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী আছে কেইটামান মুহূৰ্তৰ পিছতে চলিবলৈ গৈ আছে ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান সাজু কৰা হৈছে 53খন বুলডোজাৰ অৰ্থাৎ 50ৰো অধিক বুলডোজাৰ সাজু কৰা হৈছে উচ্ছেদৰ বাবে 1700 আৰক্ষী সাজু কৰা হৈছে প্ৰশাসন সাজু হৈছে 1700 প্ৰশাসন সাজু হৈছে অৰ্ধসামৰিক বাহিনী সাজু হৈছে কোন অঞ্চলত চলিবলৈ গৈ আছে উচ্ছেদ অভিযান আমি জনাইছোঁ পুনৰবাৰ কৈছোঁ প্ৰত্যেকগৰাকী দৰ্শকক এবাৰ সাজু হৈছে কৃষ্ণাই বিদ্যাপাৰা বেতবাৰী পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ ইতিমধ্যে ঠায়ে উচ্ছেদ অভিযান চলি আছে আৰু যিটো উচ্ছেদ অভিযান দেখা গৈছিলে যে অখিল গগৈ তাত গৈ উপস্থিত হৈছিলে আৰু সেই বিশেষ অঞ্চলসমূহত উচ্ছেদ চলাৰ পিছতে এবাৰ পুনৰ পুৱতি নিশাতে সাজু হ'বলৈ গৈ আছে ৰাজ্য চৰকাৰ কিয়নো সাজু কৰা হৈছে 53খন বুলডোজাৰ সাজু কৰা হৈছে 50ৰো অধিক বুলডোজাৰে কৰিব উচ্ছেদ অভিযান লগতে সাজু কৰিছে 1700 আৰক্ষী সাজু হৈ আছে উচ্ছেদৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লগতে অৰ্ধসামৰিক বাহিনী আছে যদিহে কোনো লোকে উচ্ছেদৰ সময়ত কিবা খেলিমেলি কৰে বা মাৰপিট কৰে তেনে মুহূৰ্তত সেই বিশেষ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অৰ্ধসামৰিক বাহিনী প্ৰশাসন সাজু কৰা হৈছে আৰু লগতে এফালৰ পৰা চলাই যোৱা হ'ব উচ্ছেদ অভিযান আৰু এইখিনি ক'ব লাগিব যে কৃষ্ণাই বিদ্যাপাৰা বেতবাৰী পাইকান সংৰক্ষিত বনাঞ্চলত চলিবলৈ গৈ আছে উচ্ছেদ 1200ৰো অধিক পৰিয়ালক কৰা হ'ব উচ্ছেদ পুৱা 5 বজাৰ লগে আৰম্ভ হ'ব এই উচ্ছেদ প্ৰক্ৰিয়া আমি পুনৰ কৈছোঁ প্ৰত্যেকগৰাকী দৰ্শকক এই নিশাৰ ভাগত আমি ডিজিটেল লাইভ যোগে জনাই আছোঁ পুনৰবাৰ যে যেহেতু ৰাজ্যৰ ঠায়ে চলি আছে উচ্ছেদ অভিযান আৰু এইবেলি কৃষ্ণাই বেতবাৰী পাইকান আদি অঞ্চলৰ সংৰক্ষিত বনাঞ্চলসমূহত চলিবলৈ গৈ আছে উচ্ছেদ অভিযান প্ৰায় 1200ৰো অধিক পৰিয়াল এতিয়া গৃহহীন হৈ পৰিব 1200ৰো পৰিয়ালৰ ওপৰত চলোৱা হ'ব উচ্ছেদ অভিযান তাৰ বাবে সাজু কৰা হৈছে 50খনৰো অধিক বুলডোজাৰ ইতিমধ্যে বুলডোজাৰ সাজু কৰিছে ৰাজ্য চৰকাৰে সাজু কৰিছে 1700 আৰক্ষীৰ সহায়ত কৰা হ'ব উচ্ছেদ অভিযান তাৰোপৰি অৰ্ধসামৰিক বাহিনী সাজু কৰা হৈছে মুঠৰ ওপৰত কেইটামান ঘণ্টা বাকী আছে আৰু এই বিশেষ উচ্ছেদ হ'ব অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান পুৱা 5 বজাতে আৰম্ভ হ'বলৈ গৈ আছে উচ্ছেদ আৰু পুৱা 5 বজাৰ লগে সমগ্ৰ ৰাজ্য কঁপিবলৈ গৈ আছে কিয়নো অসম চৰকাৰে চলাব এইবেলি পুনৰবাৰ পুৱা 5 বজাৰ পৰা উচ্ছেদ অভিযান